অভিনয় কৰিছোঁ। এই চিনেমাখন সম্পূৰ্ণ মনোৰঞ্জনমূলক হ'ব। ইয়াতে গান একশ্যন সকলো থাকিবই আৰু কমেডি হাস্যৰ পাৰ্টটো থাকিব, য'ত আমাৰ চৰিত্ৰ জ্যোতিকা উল্লেখ কৰিছে আৰু আহিছে। আজি ইয়াত উপস্থিত সকলো সংবাদ মাধ্যমৰ বন্ধু বান্ধৱ তথা ভাই ভনী যিখিনি উপস্থিত আছে যিখিনি আছে সকলোকে সন্মান জনাই আমাৰ উদ্দেশ্য এয়ে যে আজি আমাৰ যিখন ছবি আহিবলগীয়া এই 5 জুলাই সেইখন শুভমুক্তি হ'ব আৰু মোৰ পৰিচালনা ছবিখনত কাহিনী পৰিচালনা কৰি আৰু আপোনালোকে ইতিমধ্যে দেখিছে আমাৰ সকলোৰে প্ৰিয় সিদ্ধাৰ্থ শৰ্মাদেৱ, জ্যোতি কেও আৰু এনেকুৱা নৱজিৎ মজুমদাৰ, মাধুৰীকা চৌধুৰী, এনে বহু শিল্পীৰ সমাৱেশ হৈছে এইখন ছবিত। আৰু আটাইতকৈ ভাল কথা যে জ্যোতি কেও আৰু সিদ্ধাৰ্থ শৰ্মাদেৱক ছবিত একেলগে দেখাব, যিহেতুকে তেওঁলোকে চিৰিয়েলত ওলাইছে আগতে, আমাৰ ছবিখনত একেলগে দেখাব। আৰু আপোনালোক আগবাঢ়ি আহিছে অসমীয়া চিনেমা এখন প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত, তাৰ কাৰণে আমি ইয়াতে ধন্যবাদ জনাইছোঁ। আৰু চিনেমাখন কৈছে যে 5 জুলাই আহিব অসমৰ চিত্ৰগৃহত, আৰু সেইটো সময়ত গৰমৰ বন্ধও থাকিব, জুলাই মাহ আহিব। গতিকে আমি আশা কৰিছোঁ একেবাৰে কণমানিৰ পৰা বয়োজ্যেষ্ঠলৈকে মানে সকলো পৰিয়ালৰ মানুহে একেলগে উপভোগ কৰিব পৰা এখন চিনেমা, সম্পূৰ্ণ মনোৰঞ্জনমূলক চিনেমা হ'ব। আৰু সেই যে আপোনালোকে গাঁঠি ভাঙি টিকট কাটি চিনেমাখন চাই সেই পইচাটো এনেই নাযায়, মানে পইচা বছৰ এখন চিনেমা, এগৰাকী কণমানি বুলি মনোৰঞ্জনমূলক এখন চিনেমা। আশা কৰোঁ আপোনালোকে চাব আৰু আপোনালোকৰ যোগেদি এটা প্ৰচাৰ কৰিব বুলি আমাৰ বিনম্ৰ অনুৰোধ যে অসমৰ বাহিৰত থকা হওক, অসমত থকা হওক, সকলোৱে যাতে চাব পাৰে। যিহেতু বাহিৰত বস্তু ৰখাৰ ব্যৱস্থা ৰাখিছে 4খন নে 5খন জেগাত ৰাজ্যত, গতিকে আপোনালোকে বাহিৰত থকা সকলে চাব পাৰে। আৰু ৰাইজৰ হকেই মানে আমি যিহেতুকে মই পৰিচালক হিচাপে ছবিখন চাইছোঁ, কালি ৰাতিও চাইছোঁ, তাত আৰু যাতে ক্ষতি নাথাকে মই পৰিচালক হিচাপে ছবিখন চাই আছোঁ, কালি ৰাতিও 3 বজালৈকে চাইছোঁ, যিহেতুকে আমি চেঞ্চৰ দিওঁ এই ছবিখনত, যাতে আমি এইকাৰণে চাই আছোঁ বাৰে বাৰে। কালিও আমি অকণমান যদি ক্ষতি নাতি আছে সেইখিনিও চেষ্টা কৰিছোঁ যাতে ৰাইজে কৰিব লাগিব, তেখেতসকলে বিশ্বাস আছিল মই নিশ্চয় ঘূৰি আহিম, সেই কেৰেক্টাৰটো বনাই পাৰিম আৰু সেই আত্মবিশ্বাসৰ থ্ৰুৱেদি চাগে মই ঘূৰি আহিলোঁ। গতিকে আপোনালোকক বহুত বহুত ধন্যবাদ। গতিকে চিনেমাখনৰ এটা আপডেট হৈ আছে, প্ৰথম চিনেমা মই যিহেতু আগতেও কৰিছোঁ, মই খেল দি বান্ধৱী বুলি দৰ্শকৰ প্ৰডাকশ্যনত মই কৰিছিলোঁ সৰু চৰিত্ৰভাগ, তাৰপিছত চন্দ্ৰমোহন ছাৰৰ লগতে কৰিছিলোঁ এবাৰ সকলোৱে এবাৰ বুলি চিনেমা, তাৰপিছত ভালকৈ লোৱা এখন চিনেমা, মই মন প্ৰাণ ঢালি কৰিব পৰা এখন চিনেমা আছে ইমান। আৰু কেৰেক্টাৰটো সৰু হ'লেও আচলতে গোটেই চিনেমাখনৰ আচলতে গুৰুত্বপূৰ্ণ ভূমিকা আছে, মই নিজেও চাইছোঁ অলপ। গতিকে মই চৰিত্ৰটোলৈ যথেষ্ট আশাবাদী আৰু সেইখিনি আশাখিনি মোৰ ইমানখিনি ছোৱালীজনীৰ কাৰণে চিনেমা পাইছোঁ, আমাৰ ভৱিষ্যতৰ ছোৱালী হয়, গতিকে গোটেইখিনিয়ে আমাৰ মানে আশাবাদী যে ছবিখন ভাল পাব। গতিকে দৰ্শকসকলক এইটোৱেই কওঁ যে ছবিখন আহি হলত চাওক আৰু পৰিয়ালৰ সকলোৱে চাব পৰা এখন ছবি, কোনো নিৰাশ হ'ব বুলি মই ভাবোঁ। গতিকে আহক আমাক আগুৱাই যাবলৈ মোহন, সিদ্ধাৰ্থ, মুন্নি ফুকন এইসকল শিল্পীক আৰম্ভ কৰি 5 জুলাইত দিয়া হ'ব। বিপুল বৰা ৰচিত, অসীম কশ্যপ পৰিচালিত নৱম ছবিখন। সেইকেইটা আছে, মোহন আছে, আমি সদায় সুস্থতা কামনা কৰিম। আজি পাঠশালাবাসী ৰাইজৰ ওচৰত চাপিছোঁ, আপোনালোকৰ সহায় সহযোগ বিচাৰিছোঁ। আমাৰ ছবিখন চাওক, আমাৰ কলা কুশলীখিনি আহিছে, আপোনালোকে যদি অকণমান ওচৰ চাপে আমি আমাৰ ছবিখনৰ বিষয়ে আপোনালোকক জনাবগতে পাৰিম। হয় হয়, অকণমান গানটো বজাই দিওঁ। আমাৰ